মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। মই আচমাই নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হ'ল 22 মে'। এতিয়া বাজিছে সন্ধিয়া মানে 5:30 বাজিছে। এতিয়া ভাবিছোঁ ব্লগটো আৰম্ভ কৰোঁ। দিনটো বহু ব্যস্ততাৰ মাজত ভিডিঅ' কৰিব পৰাই নগ'লে। আজি আমাৰ ঘৰলৈ কেইটামান লাগতিয়াল বস্তু আনিছোঁ। কি বস্তু আনিছোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। যিহেতু আপোনালোক মোৰ ফেমিলি হয়, পৰিয়াল হয়, আৰু সকলোবোৰ কথা আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। সেই গতিকে এই বস্তুকেইটা যিহেতু আনিছোঁ আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। কিনো বস্তু আনিছোঁ বলক তেন্তে আপোনালোকক দেখাওঁ। ভিডিঅ'ৰ মাজলৈ যাওঁ। কি বস্তু আনিছোঁ চাওক আপোনালোকে। এয়া দুখন মেট আনিছোঁ, এয়া এখন আৰু এয়া এখন ঘৰলৈ বুলি। যিহেতু ঘৰটো নতুনকৈ প্লাষ্টাৰ কৰিলোঁ, লাগে ইফালে পাৰিবৰ কাৰণে। আৰু এইটো আনিছোঁ টিফিন, মানে গৰম হৈ থাকিবলৈ। আৰু বেটি যিহেতু এতিয়া স্কুল যায়, বেটি টিফিন দিবৰ কাৰণে মানে গৰম হৈ থাকিলে ভাল, তাৰ কাৰণে এটা টিফিন আনিছোঁ। চাওক আপোনালোকে কেনেকুৱা লাগিছে ক'ব দেই। এইটো দেখিছেনে? ষ্টীলৰ আছে ভিতৰত। এনেকুৱা 3টা বাতি, আৰু এইটো এটা আৰু এইটো এটা। ভাল লাগিছে নাই কমেণ্ট কৰি জনাব দেই গাইজ। এইটো এটা টিফিন, আৰু আমাৰ শিৱসাগৰ নিবেদনৰ পৰা আনিছোঁ। এইটো মানে দাইল বনালে তেল মাৰিবৰ কাৰণে এক্সট্ৰাকৈ নহৰু তেল মানে পগাবৰ কাৰণে বহুত ধুনীয়া হয়, আৰু কণী চণী পুচ কৰিবৰ কাৰণেও ভাল, কম তেল লাগে, সেইকাৰণে এনেকুৱা এটা আনিছোঁ। আৰু এখন চেচকি ৰুটি লুটিয়া, আৰু এখন ষ্টীলৰ চাকনি আনিছোঁ। আৰু এডাল হ'ল ব্ৰাছ, লেট্ৰিন চাফা কৰিবৰ কাৰণে। আৰু এটা বস্তু আনিছোঁ, বহুত ভাল বস্তু, আৰু মানে বহুত দিনৰ পৰা আনিম বুলি ভাবি আছিলোঁ। এইখন হৈছে মিল্টনৰ প্ৰ' কুক টাৱা। এইখন বহুত ডাঙৰ হয়, মানে মই ডাঙৰকৈয়ে আনিছোঁ, তেতিয়া বহল হ'লে মানে ভাল সুবিধা হয়। আৰু দেখিছেনে গাইজ ইমান ডাঙৰ টাৱা, নন ষ্টিক টাৱা, 1350 টকা এখন। আৰু এটা আনিছোঁ ঘৰত, একেবাৰে সকলোৰে ঘৰতে প্ৰয়োজন হয় বাৰু এইটো বস্তু। আমাৰ ঘৰত এটা আগত আছে, এতিয়া মানে আৰু এটা প্ৰয়োজন, সেই গতিকে এটা আনিছোঁ প্ৰেছাৰ কুকাৰ, হকিংছৰ প্ৰেছাৰ কুকাৰ। এইখন ঢাকনখন ইয়াতে লাগি আছে, দেখিছে নহয়। 6.5 লিটাৰ হকিংছৰ প্ৰেছাৰ কুকাৰ। আৰু এটা বস্তু আনিছোঁ, এয়া ঘৰ মোচা ব্ৰাছ। এডাল ব্ৰাছৰ ধুনীয়াকৈ লগাই ল'ব লাগে। লগাই ল'ব লাগে। আৰু এইটো ইয়াতে মানে পানী ল'ব পাৰি, এইটোত পানী ল'ব। আৰু দুডাল ব্ৰাছ দিছে, এডালৰ লগত এডাল ফ্ৰী দিছে। আৰু ইয়াতে পানী ল'ব লাগে, আৰু ইয়াত যে ব্ৰাছটো এনেকৈ চেপিব পাৰি, ইয়াত ভৰাই দি লাহে লাহেকৈ চেপিব পাৰি, মানে চেপি দিলে হৈ গ'ল। আৰু এনেকৈ চেপিব দিলে চেপাতকৈ ঘূৰাই হেৰিটো বস্তু অট'মেটিক ঘূৰে, ডাউন কৰিলে ঘূৰিব, সেইটো কথা। কেনেকুৱা লাগিছে আপোনালোকৰ? চবৰ ঘৰতে আছে বাৰু, মই যিহেতু আনিছোঁ সেই গতিকে আপোনালোকৰ ঘৰত দেখাইছোঁ। আৰু আপোনালোকক এইটো বক্সৰ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব। আৰু
বস্তু আনিছোঁ মানে কি আমাৰ যিহেতু গৰম এতিয়া মিষ্টাৰলৈ আনিছোঁ এইটো স্পৰ্টিং কেনেকুৱা লাগিছে ক'ব দেই গাইজ যিহেতু গৰম বগা হ'লে পটককৈ ঘাম লাগি কোলা খাও বহি যায় সেইকাৰণে অলপ কফি কালাৰ এটা লৈছোঁ আৰু এটা লৈছোঁ ব্লেক এইটো গাইজ এইটো এটা কেনেকুৱা লাগিছে এই দুটা আৰু বেটীজনীৰ কাৰণে স্পৰ্টিং এটা আনিছোঁ আৰু হাফ পেণ্ট এটা গৰমত পিন্ধিব কটনৰ হাফ পেণ্ট আৰু লগতে স্কুল যায় যিহেতুকে স্কুলৰ ইউনিফৰ্মৰ তলত পিন্ধিবৰ কাৰণে গেঞ্জি দুটা লৈছোঁ এইটো এটা গেঞ্জি এইটো এটা গেঞ্জি এয়াই আনিলোঁ আজি বজাৰ তাকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ কেনেকুৱা লাগিলে কমেণ্ট এটা কৰিব ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যিসকল নতুন ভিউৱাৰ্ছ মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অন কৰি দিব তেতিয়া আহিবলগীয়া নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যনবোৰ পাব আজিলৈ আহোঁ বাই বাই গুড নাইট